চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं চাৰ্চলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে চাটকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ নমস্কাৰ কি নাম হয় আপোনাৰ অনিতা ভগতমতী ক'ৰ পৰা আহিছে আপুনি ভূটানা গাঁৱৰ তহচিল গুৱানা জিলা সোনিপত হাৰিয়ানাৰ পৰা আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা মই
1999 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আমি সকলো দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ। সমাজে যি কৰে সেয়াই কৰিছিলোঁ। ব্ৰত ৰখা, যেনেকৈ দেৱীৰ ওচৰলৈ যোৱা, পূজা কৰা, হনুমানক পূজা কৰা আৰু বালাজী যোৱা, বৈষ্ণুদেৱীৰ ওচৰলৈ যোৱা, আমি সেইবোৰে কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? ইয়াৰ এটা বহুত দীঘল কাহিনী আছে। মই যদি গোটেইখিনি ক'ব খোজোঁ তেন্তে ৰাতিপুৱাৰ পৰা গধূলি হৈ যাব আৰু গধূলিৰ পৰা ৰাতিপুৱা হৈ যাব। তথাপিও সম্পূৰ্ণ নহ'ব, এইটো বহুত দীঘল কাহিনী। আমি এই ভগৱানবোৰৰ ভক্তি কৰি 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 ইমান দুখত পৰি গৈছিলোঁ, আমাৰ অন্ত হ'ব ওলাইছিলে। আকৌ মোৰ ভনী এজনী আছে ৰোহটাকত। তাই আমাক ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজ আহিছে, তেওঁৰ পৰা দীক্ষা লৈ লোৱা। আকৌ ৰোহটাক আহিলোঁ, তাত আমি নাম দীক্ষা ল'লোঁ সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যিসকলে নাম দীক্ষা লয় তেওঁলোকে বহুত লাভপ্ৰাপ্ত কৰে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনিও কিবা লাভপ্ৰাপ্ত কৰিলেনে? হয়, আমি ইমান লাভ পাইছোঁ যে মোৰ জিভা চুটি হৈ যাব তেওঁৰ গুণ গাই গাই। কথাতে কয়, যদি সাগৰৰ চিয়াহী বনাই লওঁ সেয়াও শেষ হৈ যাব, সকলো বনৰ মই কলম বনাই লওঁ সেইবোৰো শেষ হৈ যাব, কিন্তু সেই সদগুৰুৰ গুণ লিখা শেষ নহ'ব। সেই সদগুৰুৰ ইমান গুণ আমাক ইমান লাভ দিছে যে গোটেই জীৱনটোৱে মই তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। প্ৰথম কথাটো হ'ল, আমাৰ আগতে প্ৰেত বাধা আছিলে, জিন এটা মোৰ ভিতৰত ভৰাই দিয়া হৈছিলে, আৰু সেই প্ৰেত বাধাই ইমান অশান্তি কৰিছিল, মোৰ শৰীৰ একেবাৰে বেয়া হৈ গৈছিল। মই মৰিব ওলাইছিলোঁ। মই গা ধুবলৈ কাপোৰো খুলিব পৰা নাছিলোঁ, মই একোৱেই কৰিব পৰা নাছিলোঁ। মোৰ ল'ৰা ছোৱালীয়ে সকলো কৰিছিল। কিন্তু সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই একেবাৰে সুস্থ হৈ গ'লোঁ। লাহে 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 সেই সন্ত পৰমাত্মাৰ স্বৰূপ, তেওঁ যি আমাক সৎভক্তি দিলে, সেই সৎভক্তিৰ কাৰণে লাহে 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 মই সুস্থ হৈ গ'লোঁ আৰু আজি আপোনালোকৰ সন্মুখত আছোঁ আৰু সকলো কাম কৰোঁ। সকলো। ইয়াৰ আগতে মই একো কাম কৰিব পৰা নাছিলোঁ, কিন্তু তেওঁৰ শৰণলৈ অহাৰ পিছত, তেওঁৰ সৎভক্তি কৰাৰ পিছত ইয়াত ইমান শক্তি আছে যে মই একেবাৰে সুস্থ হৈ গ'লোঁ। আৰু আমাৰ ঘৰৰ স্থিতিও বহুত বেয়া হৈ গৈছিলে। আমি এনেকুৱা দিন চাবলগীয়া হৈছিলে যে আমাৰ ওচৰত ক'ৰবালৈ যাবলৈ ভাড়াও নাছিলে। আৰু আজি সেই সদগুৰুৰ দয়াত ইমান লাভ হৈ গ'ল যে মই কি গণাম, গণি গণি ভাগৰি পৰিম। সেই ভগৱানজনে আমাক ইমান লাভ দিলে, এতিয়া একোৰে প্ৰয়োজন নাই। আৰু আমি এতিয়া সৎভক্তি পালোঁ, পৰমাত্মাৰ ৰাস্তা পালোঁ। আৰু মোৰ আগতে পেটত বৰ বিষ আছিল, পাথৰ হৈছিলে। চিকিৎসাৰ বাবে মই ৰোহটাক মেডিকেললৈ গ'লোঁ। তেওঁলোকে আল্ট্ৰাছাউণ্ড কৰালে। আল্ট্ৰাছাউণ্ড কৰি পালে যে মোৰ 2টা কিডনীতে পাথৰ পালে, 8 mm। 2টা কিডনী পাথৰেৰে ভৰি আছিলে। তেওঁলোকে বহুত চেষ্টা কৰিছিল মেডিকেলৰ মানুহে, কিন্তু উলিয়াব পৰা নাছিল। মই UP-লৈও গ'লোঁ বেমাৰ দেখুৱাবলৈ, দিল্লীলৈও গ'লোঁ, বহুত ঠাইত ঔষধ খালোঁ, কিন্তু সেই পাথৰৰ একোৱে কৰিব পৰা নাছিলোঁ। 8 mm পাথৰেৰে 2টা কিডনীয়ে ভৰি আছিলে। ডক্টৰে বহুত চেষ্টা কৰিছিল। মই প্ৰায় 1.5-2 বছৰ বহুত ঘূৰিলোঁ এই পাথৰৰ বাবে। মোৰ ওচৰত বহুত ৰিপৰ্ট আছিল ডক্টৰৰ, আজি মই আনিবলৈ পাহৰিলোঁ বাৰু। বহুত ৰিপৰ্ট আছে মোৰ ঘৰত। ডক্টৰে কৈছিল যে অপাৰেশ্যন কৰিব লাগিব, কিন্তু মই অপাৰেশ্যনক বহুত ভয় কৰিছিলোঁ। মোৰ বহুত ভয় লাগিছিল, মই অপাৰেশ্যন কৰাব নোৱাৰোঁ। কিন্তু সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা দয়া কৰিলে যে মই আশ্ৰমলৈ গৈছিলোঁ সৎসংগ শুনিবলৈ। তাত মই প্ৰথমে চৰ্চা হৈ আছিলে তাত যে মই এই লাভ পালোঁ। ভক্তৰ ওচৰত বহি আছিলোঁ। তাৰে এজনে ক'লে যে মোৰ পাথৰ আছিলে। তেতিয়া ময়ো ভাবিব ধৰিলোঁ, হে ভগৱান, মোৰ পাথৰটো যে কেতিয়া ওলাব। মই যেতিয়া বাথৰুমলৈ গ'লোঁ তেতিয়া তাত 3-4টা পাথৰ ওলাই পৰিল নিজে নিজে। লাহে 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 এনেকৈয়ে সকলো ওলাই গ'ল, বিনা অপাৰেশ্যনেৰে, বিনা ঔষধেৰে। 2টা কিডনীতে যি 8 mm পাথৰ আছিলে সেয়া এনেই ওলাই গ'ল। আৰু আগতে মই যি বহুত ঔষধ খাইছিলোঁ তাৰ পৰা একোৱে পোৱা নাছিলোঁ। আজি মই সন্ত ৰামপালদেৱৰ দয়াত মই একেবাৰে সুস্থ, একো বিষ নাই আৰু সকলো কাম কৰোঁ ঘৰৰ, আৰু বহুত ভালে আছোঁ। আৰু মোৰ স্বামী ভগতদেৱ যি আছে, তেওঁ আগতে নাম লোৱা নাছিলে। তেওঁ পিছত নাম লৈ ল'লে মোৰ অৱস্থা দেখি, যে তাই যিহেতু ঠিক হ'ল, তাৰপিছত তেওঁ নাম লৈ ল'লে। আৰু তেওঁ বহুত মদ খাইছিলে, আৰ্মিত আছিল, তেওঁ বহুত মদ খাইছিল, বিড়িও খাইছিলে, চিগাৰেটো খাইছিলে। পিছত সকলোবোৰ নিচা তেওঁ ত্যাগ কৰি দিলে। এতিয়া আমাৰ ঘৰ একেবাৰে স্বৰ্গৰ সমান হৈ গ'ল। মোৰ ল'ৰা ছোৱালী আছে, সিহঁতেও এতিয়া ভালদৰে পঢ়া শুনা কৰি আছে। মোৰ ল'ৰাও মোৰ ছোৱালীও বহুত ভালদৰে সুস্থ আছে।
আৰু আমাৰ পৰিয়ালত যি লেনদেন আছিল অলপ ধাৰো আছিল সেয়াও পৰমাত্মাৰ দয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সেয়াও শেষ হ'ল আৰু আমাৰ স্থিতি একেবাৰে ভাল হৈ গ'ল আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ প্ৰাপ্ত কৰিলে আপোনাৰ বেমাৰ ভাল হ'ল গতিকে সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা কি সাধনা দিয়ে যাৰ দ্বাৰা আপোনালোকৰ সকলো বেমাৰ সকলো সমস্যা ঠিক হৈ যায় চাওক সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজে আমাৰ সৎগ্ৰন্থবোৰত যি সৎ ভক্তি আছে যি আমাৰ গীতাই কৈ আছে 4 বেদ 18 পুৰাণ যিবোৰ আমাৰ শাস্ত্ৰ ধৰ্মগ্ৰন্থ আছে তাত যি ভক্তিবিধি কৈছে গুৰু সন্ত ৰামপালদেৱ মহাৰাজে আমাক সেই সৎভক্তি কয় সেই সৎভক্তিৰ বাবে আমি এতিয়া ইমানবোৰ সুখ পাই আছো আৰু যি সন্ত সদগুৰু ৰামপালদেৱ মহাৰাজে মন্ত্ৰ দিয়ে সেই মন্ত্ৰত এনেকুৱা শক্তি আছে তাৰ পৰা সকলো ঠিক হৈ যায় আৰু তাৰ পৰাই আমাৰ সকলো কাম ঠিক হৈছে আৰু সকলো ঠিক হৈ আছে আপোনাক যিসকল শ্ৰদ্ধালুৱে বৰ্তমান চাই আছে তেওঁলোকো কিবা নহয় কিবা বেমাৰত আছে অথবা সমস্যাত আছে তেওঁলোকক কি বাৰ্তা দিব বিচাৰিব চাওক বাৰ্তাটো সন্ত সদগুৰু ৰামপালদেৱ মহাৰাজেহে দিব পাৰে আমিতো তেওঁৰ দাসহে আমি বাৰ্তানো কি দিম কেৱল ইমানখিনিয়ে প্ৰাৰ্থনা কৰিব পাৰিম যে যদি আপোনালোক মোৰ দৰে দুখী হৈ আছে কিবা নহয় কিবা বেমাৰত অথবা বেলেগ কাৰণত আপুনিও সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ এবাৰ তেওঁৰ জ্ঞান শুনি তেওঁৰ শৰণলৈ আহি চাওক য'ত ত'ত ভ্ৰমিত হৈ আছে কোনোবা ক'ৰবাত কোনোবা পাহাৰলৈ গৈছে কোনোবা মন্দিৰলৈ কোনোবা গুৰুদ্বাৰলৈ গতিকে এবাৰ কমছে কম সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক আৰু বুজক আৰু শৰণ গ্ৰহণ কৰি চাওক তাৰ পিছত আপুনি যদি লাভ নাপায় তাৰ পিছত ক'ব সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'বলৈ বহুত চেনেলত সৎসংগ আহে সাধনা চেনেলত আহে শ্ৰদ্ধা চেনেলত আহে ঈশ্বৰত আহে তাত এটা হালধীয়া শাৰী থাকে তাত নম্বৰ আহে সেই নম্বৰত আপুনি কণ্টেক্ট কৰি আপুনি য'তে নাথাকক কিয় আপোনাৰ যি নিকটৱৰ্তী চেণ্টাৰ আছে আপোনাক কৈ দিব আৰু নাম ল'বলৈ বহুত সুবিধা আছে না কিবা পইচা দিব লাগিব একো নালাগে একেবাৰে ফ্ৰী নাম পাব ফ্ৰীতে পাব সকলো আপুনি এবাৰ সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি চাওক তেতিয়া সকলো সুখী হ'ব সমগ্ৰ পৃথিৱী সুখী হ'ব গোটেই সংসাৰ সুখী হ'ব এয়া পৰমাত্মা কবীৰ চাহেব সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে এবাৰ এওঁৰ শৰণ গ্ৰহণ কৰি চাওক ধন্যবাদ বাইদেউ সৎ চাহেব ধন্যবাদ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত গতিকে প্ৰথমতে আপোনালোকক এইটো দেখুৱাওঁ যে এই পৰমাত্মাই কেনেকুৱা লীলা কৰে তেওঁ কোন হয় তেওঁৰ বাস্তৱিক নাম কি আৰু বিশেষকৈ পবিত্ৰ হিন্দু সমাজ এনেতো এই সৎগ্ৰন্থ পবিত্ৰ 4 বেদ গীতা শ্ৰীমদ ভাগৱত গীতা পবিত্ৰ 18 পুৰাণ এয়া কোনো জাতি বিশেষৰ সৎগ্ৰন্থ নহয় কিন্তু অজ্ঞানতাতেই আমি ইয়াক হিন্দুৰ নামত কৰি ৰাখিছোঁ কিয়নো এই সৎগ্ৰন্থসমূহৰ ৰচনা সেই সময়ত হৈছিল যি সময়ত কোনো ধৰ্ম নাছিলে এক বৈদিক ধৰ্ম আছিলে এয়াই ধৰ্ম আছিলে মানৱ ধৰ্ম বুলি ধৰি লোৱা আৰু সমগ্ৰ বিশ্বই এক ধৰণৰেই সাধনা কৰিছিলে প্ৰায় 5500 বছৰৰ পূৰ্বে এই সৎগ্ৰন্থসমূহৰ ৰচনা মহৰ্ষি ব্যাসদেৱৰ দ্বাৰা হৈছিলে তথাপিও আমি এইটো ভাবিয়েই চলিলো হিন্দুৰেই সৎগ্ৰন্থ এয়া এতিয়া পবিত্ৰ হিন্দু সমাজে ইয়াক লৈ গৰ্ব কৰে যে আমাৰ সৎগ্ৰন্থ পবিত্ৰ বেদ পবিত্ৰ গীতা পবিত্ৰ পুৰাণ সত্য গতিকে এই সৎগ্ৰন্থসমূহত যি যথাৰ্থ জ্ঞান লিখা আছিলে আৰু ইয়াৰ বিষয়ে আমি একো নাজানোৱেই য'ত নেকি আমি যাক গুৰু মানিছিলোঁ মহৰ্ষি মানিছিলোঁ আৰু তেওঁলোক সংস্কৃত ভাষাৰ জ্ঞাতাও আছিলে বিদ্বান বুলি কোৱা হৈছিলে তেওঁলোকেও এই সৎগ্ৰন্থ বেদক গীতাক বুজি পাব নোৱাৰিলে
পুণ্যাত্মাসকল পবিত্ৰ 4 বেদ, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা এয়া গড গিভেন স্পিৰিচুৱেল নলেজ। এয়া পৰমাত্মাই আমাক দিয়া আধ্যাত্মিক জ্ঞান। আৰু বাকী থকা এই পুৰাণ অথবা উপনিষদ এয়া কোনো বিশেষ ঋষিৰ, দেৱ বিশেষৰ নিজৰ ভাৱ, নিজৰ অনুভৱ, লোকবেদ মুখে মুখে শুনা জ্ঞান। আমি ইয়াকো মুখ্য বুলি মানি থাকিলোঁ, ইয়াকো আধাৰ মানি পবিত্ৰ হিন্দু সমাজে পৰমাত্মাক মানে, জানে। আজি সেই সৎগ্ৰন্থসমূহ আমাৰ ওচৰত আছে। তাত যি যথাৰ্থ জ্ঞান লিখা আছে সেয়া আমালৈ অহা নাই। ইয়াৰ মুখ্য কাৰণ এইটোৱেই যে আমাৰ যি গুৰু আছিলে সেই টিচাৰ সঠিক নাছিলে। সেই আধ্যাত্মিক গুৰু সঠিক নহয়, কাৰণ তেওঁ নিজৰ চিলেবাছৰ সৈতেও পৰিচিত নহয়। আৰু তেওঁলোকে আজিলৈকে পৰমাত্মাক নিৰাকাৰ বুলিয়ে কৈ আছে। আৰু বেদৰো লগতে ৰেফাৰেঞ্চ দিয়ে যে বেদত পৰমাত্মাক নিৰাকাৰ বুলি কোৱা হৈছে। বেদত পৰমাত্মাক শ শ ঠাইত সাকাৰ বুলি কোৱা হৈছে আৰু নৰাকাৰ বুলি কৈছে। কবিৰ পৰমেশ্বৰ দেৱে কৈছিলে कि वेद मेरा भेद है, मैं मिलूं वेदन से नहीं, और जौन वेद से मैं मिलूं ये वेद जानते नहीं। এই চাৰিও বেদেই মোৰেই মহিমাৰ গুণগান কৰি আছে, কিন্তু এই বেদত মোক পোৱাৰ বিধি নাই। এই চাৰিও বেদত যি বেদৰ জৰিয়তে মোক পাবা সেই পঞ্চম বেদ, সূক্ষ্ম বেদ, যি স্বয়ং পৰমেশ্বৰে আহি নিজৰ অমৃত বাণীত, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত উল্লেখ কৰিছে। উসকো ये वेद जानते नहीं। এই বেদসমূহত সেই জ্ঞান এই চাৰিও বেদত, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ, এই চাৰিও বেদত পূৰ্ণ পৰমাত্মাক পোৱাৰ বিধি, ৱে অফ ৱৰ্শ্বিপ নাই, পূজাৰ বিধি নাই। ইয়াত কেৱল ব্ৰহ্মলৈকে সাধনা, 5 যজ্ঞ, ওম নামৰ জপ ইয়ালৈকেহে লিখা আছে। এইটো মানি লোৱা যে এইখন মেট্ৰিকলৈকেহে চিলেবাছ, দশমলৈকে চিলেবাছ বেদত আছে। ইয়াৰ ওপৰতো আৰু বহুত ক্লাছেছ আছে। সেই জ্ঞান, সেই চিলেবাছ সূক্ষ্ম বেদত আছে, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত আছে, কবিৰ বাণীত আছে। এতিয়া ৰামানন্দ দেৱ পৰমাত্মাই কৈ আছে যে স্বামীজী চাব বেদত কিমান প্ৰমাণ আছে যে পৰমাত্মা সাকাৰ হয়। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 86। ঋগ্বেদ মণ্ডল নম্বৰ 9, এয়া 9 আৰু 10 একেলগে আছে। প্ৰকাশক হ'ল সৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লী। তেওঁলোকৰ ফোন আৰু ফেক্স এয়া। ইয়াত লিখা আছে মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত। মুদ্ৰক হৈছে প্ৰিন্স অফ ছেট প্ৰিণ্টাৰ্ছ, 1510, পতৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 86, মন্ত্ৰ নম্বৰ 26। ইয়াত কি লিখা আছে ইয়াৰে অনুবাদ হয়, যজ্ঞ কৰোতা যজমানসকলৰ কাৰণে পৰমাত্মা। যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান, যজমান মানে ভক্তৰ বাবে পৰমাত্মা। সকলো পথক সুগম কৰি তেওঁলোকৰ বিঘিনিক দূৰ কৰে, তেওঁলোকৰ সংকটৰ নাশ কৰে, তেওঁলোকক পবিত্ৰ কৰে আৰু নিজৰ ৰূপক এতিয়া সাকাৰ পৰমাত্মাৰ চাব বহুতখিনি প্ৰমাণ আছে। নিজৰ ৰূপক সাকাৰ প্ৰমাণ হ'ল ভগৱান সৰল কৰি, অৰ্থাৎ পাতল তেজপুঞ্জৰ হৈ
আৰু সেই কান্তিময় পৰমাত্মা এতিয়া ইয়াত তেওঁলোকে কবিৰক সৰ্বজ্ঞ বুলি লিখি দিলে। ইয়াত চাব, এয়া আছে কবিৰ অত্য কবিৰ অত্য, এয়া কবিৰ, আমি ইয়াক ব বুলি কওঁ, কবিৰ। এওঁলোকে ইয়াক বিসৰ্গ লগাই দিলে। ইয়াক আমি লগাই হসন্তও লগাই দিব পাৰোঁ, অপসৰ্গ আঁতৰাই, তথাপিও কোনো ব্যাকৰণৰ ত্ৰুটি নহয়। আমি এওঁক কবিৰ চাহেব বুলি কওঁ, কবিৰ দেৱ, কবিৰ চাহেব। যেনেকৈ এই কবিৰ অত্য, ইয়াত কবিৰ অত্য, ইয়াত চাওক কবিৰ দেৱ। দেৱ মানে পৰমাত্মা আৰু কবিৰ দেৱ। এয়া চাব, এয়া হৈছে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 20 মন্ত্ৰ নম্বৰ 1। ইয়াত স্পষ্ট লিখা আছে কবিৰ দেৱ। দেৱ মানে পৰমেশ্বৰ আৰু কবিৰ, আমি কবিৰ দেৱ, কবিৰ চাহেব বুলি কওঁ। কবিৰ দেৱ, কবিৰ চাহেব, আমি ব বুলি কওঁ। ইয়াত সৰু এটা উদাহৰণ আমি দিব লাগিব, তেতিয়া আপোনালোকে ভালদৰে বুজি পাব। আপোনালোকক দেখুৱাই আছো এতিয়া আপোনালোকক এই যিসকলক ব্যাকৰণ জানে বুলি মানি আছিলে, সংস্কৃতৰ বিদ্বান বুলি মানিছিলে, সেই নকলি মহৰ্ষি দয়ানন্দই এই বেদসমূহৰ সৰ্বনাশ কৰিছে অনুবাদৰ নামত। এয়া দয়ানন্দদেৱৰ অনুবাদ নহয়, যিবোৰ দাসে আপোনাক দেখুৱাই আছিলে, নহলে ইয়াৰো নাশ কৰি দিলে হয়। ইয়াত দয়ানন্দৰ নাম এই কাৰণেই লিখা আছিলে, কাৰণ তেওঁৰ নামেৰে ইয়াৰ ডিগ্ৰী বেছি হয়। এয়া 9ম আৰু 10ম মণ্ডল ঋগ্বেদৰ, এয়া দয়ানন্দদেৱৰ অনুবাদ নহয়। এয়াতো বেলেগ এজন আচাৰ্যৰহে অনুবাদ, যিয়ে দয়ানন্দদেৱৰ সিদ্ধান্তকে মহত্ব দি আছিলে, কিন্তু সত্যতাক তেওঁ লুকুৱাব নোৱাৰিলে। এতিয়া ইয়াত কবিৰ দেৱক যেনেকৈ যজুৰ্বেদ হয়, তাৰ ওপৰত ৰকাৰ লাগি আছে, আৰু কৰবাত যদি প্ৰকৰণবশত যজু লিখা হয়, তেতিয়াও বিদ্বানসকলে সেইটো বুজি পায় যে এয়া যজুৰ্বেদৰ জ্ঞান হয়। যজুৰ্বেদ ইজ এ হলি বুক। যজুৰ্বেদ এখন পবিত্ৰ কিতাপ, আৰু ইয়াৰ বিষয়ে চৰ্চা কৰবাত লিখা হৈছে। গতিকে আণ্ডাৰষ্টুড হয় যে তাত যজু লিখা হওক বা যজু হু, অৰ্থাৎ যজু লিখি দুটা বিসৰ্গ লগোৱা আছে, তেতিয়া তাক অনুবাদ কৰাৰ সময়ত লিখিব লাগিব যজুৰ্বেদ, যেনেকৈ স্বামী দয়ানন্দদেৱে কৰিছিলে। এয়া চাব, এয়া যজুৰ্বেদ হয়, এয়া মহৰ্ষি দয়ানন্দদেৱে নিজ কৰ কমলেৰে ইয়াৰ অনুবাদ কৰিছিলে। ইয়াৰ অনুবাদকৰ্তা স্বামী দয়ানন্দদেৱ হয়, ৰাইটাৰ নহয়। ৰাইটাৰটো বেদব্যাসদেৱ আছিলে। প্ৰকাশক হৈছে সৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, 2-5 মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদাম, নতুন দিল্লী। সম্পূৰ্ণ 40 অধ্যায়, মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত। মুদ্ৰক হৈছে প্ৰিন্স অফ ষ্ট্ৰীট প্ৰিণ্টাৰ্ছ, 1510, পাতৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। এতিয়া চাব ইয়াৰ 36 নং অধ্যায়ত, এয়া হৈছে 36 নং অধ্যায়, 36 অধ্যায় আৰম্ভ। ইয়াৰ প্ৰথম মন্ত্ৰতেই লিখা আছে ঋচম ৱাচম প্ৰবধে, মনু যজু প্ৰপধে। ইয়াত যজু শব্দ লিখা আছে, ইয়াত দুটা বিসৰ্গ লগোৱা আছে, আৰু ইয়াত চাব, ইয়াৰ অনুবাদ কৰিলে মহৰ্ষি দয়ানন্দদেৱে। ইয়াত যজু বিসৰ্গ লাগি যজু লিখা আছে, আৰু এওঁ ইয়াক পিছত অনুবাদ কৰাৰ সময়ত যজুৰ্বেদ বুলি লিখিবলগীয়া হ'ল। এয়া সম্পূৰ্ণ শুদ্ধ। এই ধৰণে য'ত কেতিয়াবা কবিৰ লিখা আছে, তাৰ অনুবাদ কৰিব লাগিব কবিৰ দেৱ, কাৰণ সেই পৰমেশ্বৰৰ বিষয়ে, সেই কবিৰ পৰমেশ্বৰৰ বিষয়ে, ইয়া যেনেকৈ যজুৰ্বেদৰ বিষয়ে তথ্য, ঠিক তেনেকৈ সেয়া কবিৰৰ বিষয়ে, কবিৰ দেৱৰ বিষয়ে তথ্য। ইয়াক কবিৰ চাহেব বুলি ক'ব লাগিব। ইমানখিনি কথা, বেদক বুজাটো ইমানেই সহজ। পুণ্যাত্মাসকল, আমাৰ কাৰণে এই বেদ পাহাৰ যেন আছিলে, কাৰণ আমাৰ পূৰ্বপুৰুষসকল শিক্ষিত আছিলে। এয়া সংস্কৃত ভাষাত লিখা আছিলে। এতিয়া পৰমাত্মাই দয়া কৰিছে যে আমাৰ সেই সূক্ষ্ম বেদৰ জ্ঞান প্ৰাপ্ত হ'ল।
আৰু দয়া কৰিলে পৰমাত্মাই একাধিক পুণ্যাত্মাৰে ইয়াৰ অনুবাদ সঠিকভাৱে কৰাই দিলে। নহ'লেতো এই দয়ানন্দই যজুৰ্বেদ উঠাই চাই লওক, মূৰৰ বিষ হৈ যাব। এনেকুৱা অনৰ্থ কৰি দিলে অৰ্থৰ। ইয়াক মানুহে পঢ়িব নোৱাৰে, নহ'লে এই বেদৰ ঘৰে ঘৰে প্ৰচাৰ হ'ল হয়, যদি ইয়াৰ অনুবাদ সঠিক হ'ল হয়। এতিয়া আকৌ চাওঁ, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 আমি পঢ়ি আছো মন্ত্ৰ 26। যজ্ঞ কৰা যজমানসকলৰ বাবে পৰমাত্মা, অৰ্থাৎ সাধনা কৰা সাধকসকলৰ বাবে, ভক্তসকলৰ বাবে পৰমাত্মাই সকলো পথ সুগম কৰি তেওঁলোকৰ বিঘিনিক নাশ কৰে, তেওঁলোকৰ সংকটৰ নাশ কৰে, তেওঁলোকক পবিত্ৰ কৰি নিজৰ ৰূপক, সাকাৰ হ'ল ভগৱান, নিজৰ ৰূপক সৰল কৰি हुआ तेज पुंज अन्य दे धरकर इस विधम को बैठी। গৰীব দাসদেৱে কৈছে, ব্ৰহ্মবেদীত এই কান্তিময় পৰমাত্মা সৰ্বজ্ঞ নহয়, ইয়াত লিখিব লাগিছিলে কবিৰদেৱ। কবিৰদেৱে বিদ্যুতৰ সমান ক্ৰিয়া কৰি বৰ্ণীয় পুৰুষক, শ্ৰেষ্ঠ ভক্তক, ভাল আত্মাক, বৰিষ্ঠ আত্মাক লগ কৰে, অৰ্থাৎ সাকাৰ হ'ল। তেওঁৰ ৰূপ লিখা আছে, তেওঁৰ নাম লিখা আছে, আৰু তেওঁ সেই ভাল আত্মাবোৰক আহি লগ কৰে। এতিয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 27 চাব। পৰমাত্মাক প্ৰাপ্ত কৰে, যি পৰমাত্মা তেওঁলোকৰ তৃতীয় পৃষ্ঠাত বিৰাজমান, দ্যলোক বুলি কোৱা হয়, সেই তেজুময় স্বৰজ্যোতি সতলোকৰ তৃতীয় পৃষ্ঠত, অৰ্থাৎ সকলোতকৈ ওপৰৰ স্থানত পৰমাত্মা কবিৰদেৱ বিৰাজমান আছে। এতিয়া চাব 82 ঋগ্বেদৰ মণ্ডল নম্বৰ 9, এতিয়া দেখুৱাই আছো আপোনালোকক। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ নম্বৰ 1। ইয়াত কৈছে যে যি সৰ্ব উৎপাদক প্ৰভু, সকলোৰে ৰচনা কৰোতা পৰমাত্মা, প্ৰকাশ ৰূপ, এনে আৰুচ মানে সাকাৰ হয়। প্ৰকাশ ৰূপ সদগুণৰ বৰষুণ আনা, পাপৰ হৰণ কৰোতা, এৱেই হয় ৰজাৰ সমান। ৰাজেও মানে ৰজাৰ সমান, তেওঁৰ শব্দতেই। ৰজাৰ সমান দৰ্শনীয়, ৰজাৰ সমান দেখাৰ যোগ্য হয়, সাকাৰ হয়। আৰু তেওঁ পৃথিৱী আদি লোকান্তৰৰ চাৰিওফালে শব্দায়মান হৈ আছে। তেওঁ বৰ্ণীয় পুৰুষক, যি দৃঢ় ভক্ত, তেওঁলোকক পবিত্ৰ কৰি প্ৰাপ্ত হয়। যি প্ৰকাৰে বিদ্যুৎ স্নেহ থকা স্থানত আধাৰ কৰি প্ৰাপ্ত হয়, ইমান স্পষ্ট কৰি দিলে। সেই পৰমাত্মা সাকাৰ হয়, আৰু তেওঁ পাপৰ নাশ কৰোতা হয়, পাপ নাশক হয়। যিজন সৰ্ব উৎপাদক প্ৰভু হয়, সকলোৰে ৰচনাকৰ্তা, গোটেই সৃষ্টিৰ ৰচয়িতা পৰমাত্মা প্ৰকাশ ৰূপ হয়, সদগুণৰ বৰ্ষা কৰোৱা, পাপৰ হৰণ কৰোতা, ৰজাৰ সমান দেখাৰ যোগ্য সাকাৰ হয়, দৰ্শনীয়। আৰু তেওঁ পৃথিৱী আদি লোকান্তৰৰ চাৰিওফালে শব্দায়মান হৈ আছে। তেওঁ বৰ্ণীয় পুৰুষক, যিবোৰ ভাল আত্মা, তেওঁলোকক, যি দৃঢ় ভক্ত আছে, তেওঁলোকক পবিত্ৰ কৰি প্ৰাপ্ত হয়। যি প্ৰকাৰে বিদ্যুৎ স্নেহ থকা স্থানত আধাৰ কৰি প্ৰাপ্ত হয়। ইয়াৰ উদ্দেশ্য কি হয়? সেই পৰমাত্মান উপদেশ দিয়াৰ ইচ্ছাৰে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ নম্বৰ 2 এতিয়া আমি পঢ়ি আছো। সেই পৰমাত্মান উপদেশ দিয়াৰ ইচ্ছাৰে আপুনি, অৰ্থাৎ যথাৰ্থ জ্ঞান দিয়াৰ ইচ্ছাৰে আপুনি মহাপুৰুষসকলক প্ৰাপ্ত হয়, ভাল আত্মাবোৰক লগ কৰে, আৰু আপুনি অত্যন্ত গতিশীল পদাৰ্থৰ দৰে
অৰ্থাৎ বহুত স্পীডেৰে গতি কৰাজন আমাৰ আধ্যাত্মিক যজ্ঞত প্ৰাপ্ত হয়। য'ত ধাৰ্মিক অনুষ্ঠান হয় তালৈ আপুনি তৎক্ষণাত আহি যায়। আপুনি কবিৰ দেৱ হয়। ইয়াত স্পষ্টভাৱে জানি ল'বা পুণ্যাত্মাসকল, ইয়াত কবিৰৰ অৰ্থ সৰ্বজ্ঞ কৰি দিলে। এতিয়া ইয়াত চাব, এয়া হৈছে কবিৰ বিদ্বেশ্য, এয়া ৰকাৰ ওপৰত কবিৰ বিদ্বেশ্য, ইয়াত কবিৰ শব্দ আছে। ইয়াৰ ৰকাৰডাল আঁতৰাই দিলে এওঁলোকে, চিধা এয়া লিখি দিলে। যেনেকৈ আপোনালোকক দেখুৱাইছিলোঁ যে য'ত যজু লিখা আছে তথাপিও তাত যজুৰ্বেদ লিখা কম্পালচৰি হয়। এতিয়া ইয়াত কবিহি লিখা আছে, ইয়াত লিখিব লাগিছিলে আপুনি কবিৰ দেৱ হয়, আমি তেওঁক কবিৰ চাহেব বুলি কওঁ। ইমানেই কথা। শুদ্ধ স্বৰূপ আমাৰ পাপক দূৰ কৰি হে অমৰ পৰমাত্মা, হোম মানে অমৰ পৰমাত্মা, আপুনি আমাক সুখ দিয়ক, উৎপন্ন কৰক। এতিয়া আগলৈ চাব, এতিয়া তৃতীয়ত আছে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 3। পবিত্ৰ যজ্ঞত ৰক্ষাৰে আপুনি প্ৰাপ্ত হয় আৰু পৃথিৱী আদি লোক লোকান্তৰত গতি কৰি খোজকাঢ়ি আহে। গতি কৰি সৰ্বব্যাপক নহয়, আপহ অৰ্থাৎ স্বয়ং গতিশীল হৈ অৰ্থাৎ আহি বিৰাজমান হয়। আপুনি কেনেকুৱা? সকলোৰে তৰ্পক, সকলোৰে ৰক্ষক, ডাঙৰ ডাঙৰ গতিশীল পদাৰ্থৰ নিয়ন্ত্ৰক, পৃথিৱী আদি লোক লোকান্তৰৰ কেন্দ্ৰ হৈ সকলো পদাৰ্থৰ ৰক্ষা উৎপন্ন কৰে। এয়া ইয়াত খেলি মেলি হৈ গ'ল, ইয়াত এটা বেলেগ অৰ্থ হ'ব। কিন্তু আমি এইটো বুজিব লাগে যে সেই পৰমাত্মা স্বয়ং গতি কৰি ইয়ালৈ আহে আৰু ভক্তসকলৰ প্ৰাপ্ত হয়, স্বয়ং লোক লোকান্তৰৰ পৰা ইয়ালৈ গতি কৰি আহে। এতিয়া পুণ্যাত্মাসকল, বেদত কিমান বাৰ লিখা আছে যে এই পৰমাত্মা সাকাৰ, আৰু তথাপিও আমি এতিয়ালৈকে এওঁক নিৰাকাৰ বুলি কৈ আছো। এয়া দোষ পুণ্যাত্মাসকলৰ নহয়, সেই গুৰুসকলৰ ব্যৰ্থতা যিসকলে এই সৎগ্ৰন্থক বুজি নাপালে। এতিয়া চাব, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 20 মন্ত্ৰ নম্বৰ 1। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 20 মন্ত্ৰ নম্বৰ 1। ইয়াত স্পষ্ট লিখা আছে কবিৰ দেৱ। ইয়াৰে অনুবাদ পঢ়ক, এই পৰমাত্মা কবিৰ দেৱ হয়। ইয়াত লিখিব লাগিছিলে, ইয়াত মেধাৱী লিখা আছে, সেই পৰমাত্মা কবিৰ দেৱ হয় আৰু সকলোৰে ৰক্ষক, বিদ্বানৰ তৃপ্তিৰ বাবে, যি ভক্ত আছে তেওঁলোকক তৃপ্ত কৰিবৰ বাবে এই জ্ঞানক দিয়ে, সহনশীল হয়, সমগ্ৰ দুষ্টক সংগ্ৰামত তিৰস্কৃত কৰে। সেই পৰমাত্মা কবিৰ দেৱ হয়, কবিৰ চাহেব হয়। আপোনালোকক কেইটামান মন্ত্ৰ দেখাই আছো, তাৰ পাছত আকৌ আমি সৎসংগ আগবঢ়াম। কাৰণ যেতিয়ালৈকে আমি আমাৰ পৰমাত্মাক চিনি নাপাম, যথাৰ্থ জ্ঞানৰ সৈতে পৰিচিত নহম যে ভগৱান কেনেকুৱা হয়, ক'ত প্ৰমাণ আছে। আজি আপোনালোকে দাসৰ এই বচনক সৎগ্ৰন্থসমূহত দেখি আছে, আৰু এই দাসে চন 1994 পৰা এই ব্যাখ্যাই কৰি আহি আছে। পৰমাত্মাক এনেধৰণৰ বুলি কৈ আছিলে, কাৰণ সূক্ষ্ম বেদত কবি পৰমেশ্বৰে সেয়া আগতেই কৈছে, আৰু আমাৰ 100% বিশ্বাস আছিলে, আমাৰ মালিকৰ ওপৰত কনফিডেন্স আছিলে। আৰু আজি পৰমেশ্বৰে দয়া কৰিলে চন 2001 এই দাসৰ ভিতৰত বিশেষ প্ৰেৰণা কৰিলে, যেতিয়া কৰোথা আশ্ৰম নিৰ্মিত কৰালে। প্ৰথমে ঘৰে ঘৰে গাঁও গাঁৱলৈ গৈ সৎসংগ কৰিছিলোঁ, বহুত বিজি লাইফ আছিল দাসৰ। তাৰ পাছত ইমান অত্যাধিক বাদ হৈ গ'ল, সৎসংগৰ অধিকতা বাঢ়ি গ'ল, ঘৰে ঘৰে যাব নোৱাৰা হ'লো। দয়া কৰিলে পৰমাত্মাই এখন আশ্ৰম বনোৱালে, তাত কিছু ৰিলেক্স উপলব্ধি হ'ল, কিছু সময় পালো, পাঠ সামূহিক কৰিব ধৰিলো। যেনেকৈ এতিয়া এদিন প্ৰেৰণা কৰিলে পৰমাত্মাই এই দাসক যে
বেদ মেৰা ভেদ হে। এই বাক্যৰে খুব প্ৰভাৱিত হ'ল এই দাস। পৰমাত্মাই ক'লে বেদ মেৰা ভেদ হে, তেন্তে অৱশ্যেই মালিকৰ বিষয়ে জ্ঞান পোৱা যাব। তেতিয়া দয়া কৰিলে দাতাই যে তেওঁৰ দ্বাৰা কিছু অনুবাদ কৰা আছিলে খেলি মেলিকে, সিয়া চালো তাতো বহুতখিনি তথ্য অনুবাদ তেওঁ খেলি মেলি কৰিও সেই সত্যতাক লুকুৱাব নোৱাৰিলে। বহুত সুখ পালো। আকৌ শ্ৰীমদ ভাগৱত গীতা চালো, অৰ্থৰ অনৰ্থ কৰি গোটেই কাম নষ্ট কৰি ৰাখিছে। আকৌ দয়া কৰিলে দাতাই গভীৰ দৃষ্টিৰে গীতা চাই দাসে শ্ৰীমদ ভাগৱত গীতাৰ পুনঃ অনুবাদ কৰিলে, যি আজি আপোনালোকৰ কৰ কমলত আছে। এতিয়া আপোনালোকক আৰু বহুতো প্ৰমাণ দেখুৱাওঁ। 10 মিনিটৰ ভিতৰত বহুতখিনি আপোনালোকে পাব চাব। ইয়াত স্পষ্ট লিখা আছে দৰ্শতেম হে, ইয়াত খেলি মেলি কৰি ৰাখিছে। জ্ঞানেৰে দেখাৰ যোগ্য হে, দেখাৰ যোগ্য অৰ্থাৎ সাকাৰ অত্যন্ত বলযুক্ত সকলোৰে প্ৰাণৰূপী অন্তৰ্যামী পৰমেশ্বৰ, অৰ্থাৎ ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত নম্বৰ 2 মন্ত্ৰ নম্বৰ 1 পৰমাত্মা দেখাৰ যোগ্য সাকাৰ বুলি লিখা আছে। অনুবাদ স্পষ্ট। আকৌ মন্ত্ৰ নম্বৰ 2 হে অনন্ত বলৱান ঈশ্বৰ যিজন বিজ্ঞান প্ৰকাশৰ প্ৰাপ্ত হোৱাৰ ঔষধি আদি পদাৰ্থৰ ৰসক, ইয়াত স্পষ্ট আছে আপোনাক সাক্ষাতৰ বাবে স্তুতি কৰে। সাক্ষাৎ মানে চাবৰ বাবে। আকৌ চাব ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত নম্বৰ 31 মন্ত্ৰ নম্বৰ 17 লিখা আছে মনুষ্যৱৎ অগ্নি। ইয়াত কি কৰিছে অনুবাদ কৰাৰ সময়ত এই দয়ানন্দই খেলি মেলি কৰি ৰাখিছে। ইয়াত লিখা আছে মনুষ্যৱৎ অগ্নি মানে পৰমেশ্বৰ। এওঁ ইয়াত খেলি মেলি কৰি দিলে। মনুষ্যৱৎটো ইয়াত লিখি দিলে, অগ্নি ইয়াত লিখি দিলে। ইয়াত লিখিব লাগিছিলে মনুষ্যৱৎ অগ্নি, হে মনুষ্যৰ সমান। মনুষ্যৱৎ মনুষ্যৰ অহা যোৱাৰ সমান। ইয়াত খেলি মেলি কৰি দিলে। মনুষ্যৱৎ মনুষ্যৰ সমান। এয়া সাধাৰণ মানুহেও বুজিব পাৰে যে মনুষ্যৱৎ মানে মনুষ্যৰ দৰে, মনুষ্যৰ তুল্য। অগ্নি মানে পৰমেশ্বৰ। এয়া আপোনালোকক বহুবাৰ বুজাইছো। এতিয়া চাওক ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 36 মন্ত্ৰ 9 ইয়াত লিখা আছে দেখাৰ যোগ্য ৰূপক উৎপন্ন কৰক। হে পৰমাত্মা, সেই দেখাৰ যোগ্য ৰূপক উৎপন্ন মানে আমাৰ সন্মুখলৈ আহক। ইয়াত এওঁলোকে লিখি দিলে অগ্নি মানে স্বভাৱতে। ইয়াত লিখিব লাগিছিলে হে পৰমেশ্বৰ। ইয়াত চাব ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত নম্বৰ 25 মন্ত্ৰ নম্বৰ 18 ইয়াত দেখাৰ যোগ্য পৰমেশ্বৰ আছে। হে মনুষ্য, তুমি যিবোৰ ব্যৱহাৰত উত্তম আৰু নিকৃষ্ট কথাৰ সহ্য হয় ইয়াত থাকি যিবোৰ নেকি ইয়াত লিখিব লাগিছিলে বিশ্ব দৰ্শতম, সকলোৰে বিশ্ব অৰ্থাৎ সকলোৰে দৰ্শতম মানে দেখাৰ যোগ্য পৰমেশ্বৰ। জ্ঞান দৃষ্টি নহয়, এয়া খেলি মেলি কৰি ৰাখিছে। আগলৈ চাওক। এতিয়া বেছি নুবুজাই আপোনালোকক দেখুৱাই আছো কিছুমান, যাৰ পৰা আপোনালোকে অতি সহজে বুজি পাব যে এইটো কাহিনী। এয়া চাব ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 34 মন্ত্ৰ 4 হৰি ৰূপে সম্ভজ্যতে, পাপ নাশক পৰমাত্মাই নিজৰ ৰূপেৰে অভিব্যক্ত হয়। ইয়াতো এই ব্ৰহ্মাণ্ড ৰূপ বুলি এইবোৰ খেলি মেলি কৰি লিখা আছে। চিধা লিখিব লাগিছিলে ৰূপেৰে অভিব্যক্ত মানে প্ৰকট হয়, সাকাৰ হয়। এতিয়া ইয়াত চাব ঋগ্বেদ মণ্ডল নম্বৰ 10 সূক্ত নম্বৰ 54 মন্ত্ৰ নম্বৰ 2 হে পৰমেশ্বৰ, তুমি যি নিজৰ শক্তিক জগতত বঢ়াই অৰ্থাৎ ব্যাপক হৈ বিচৰণ কৰে, ঘূৰি ফুৰে, চলন ফুৰণ কৰে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ ক'ৰ পৰা আহিছে? মই গোলাঘাট, অসম।
আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 29/5/2022 চনত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতো বিভিন্ন ধৰণৰ ভক্তি সাধনা, যেনেকৈ আমাৰ দেউতা এইটো কি বুলি কয় শিৱৰ পূজাৰী আছিলে, শিৱ ভক্ত আছিলে, আৰু সেইটো হিচাপতে ময়ো শিৱ ভক্ত আছিলোঁ। লাহে লাহে আহি পেলাই আকৌ আমি শংকৰ সংঘত আহিলোঁ, দেউতাও ঢুকালে। তো শংকৰ সংঘততো বিশেষকৈ কৃষ্ণক শ্ৰেষ্ঠতা দিয়া যায়, আৰু শাস্ত্ৰবিলাকতো চালোঁ, আমি সেইমতে কৃষ্ণৰ ভক্তিও কৰিলোঁ। কিন্তু মোৰ দিনক দিনে যিটো পৰিস্থিতি হৈ আহিলে, মই ধৰিবই নোৱাৰিলোঁ বছৰৰ পাছত বছৰ কেনেকৈ গৈ 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 মানে ইমান এটা বেয়া পৰিস্থিতি হ'ল, আৰ্থিক সংকটত ভুগিবলগীয়া হ'ল, ধৰক মানে বেমাৰ আজাৰ ৰোগ ব্যাধিৰ পৰা বাচিব নোৱাৰা অৱস্থা হ'লোঁ, আৰু দেউতাৰ মৃত্যুৰ আগত কৈছিলে যে বিয়াখন বিয়াও পাতিলোঁ, মানে এটা জৰাজীৰ্ণ অৱস্থা প্ৰাপ্ত হৈছিলোঁ মই সেইটো সময়ত। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? তাৰমানে কথাটো এনেকুৱা ধৰণৰ হ'ল যে কৰোণাৰ সময়ত আমি যিবিলাক কাম কৰোঁ, সকলো কাম কৰা মানুহবিলাকতো ঘৰত বহি গৈছিলে, আৰু ঘৰত বহাৰ লগে লগে আমাৰ মনতো এটা ভাৱ হৈছিলে কৰোণাত ইমান মানুহ মৰি গ'ল, সিমান মানুহ মৰি গ'ল, ক'ত কিমান মানুহ মৰিছে কোনো হিচাপেই নাই। মিডিয়াৰ যুগ, সকলোখিনি কথা গম পোৱা যায়। তো আমাৰো এটা সৰু মগজৰ মানুহ, আমিও বুজা নাছিলোঁ, গতিকে আমি চাৰ্চ কৰিছিলোঁ যে কোনোবা গুৰু থাকিব পাৰে বা কোনোবাটো পৃথিৱীতটো বিশ্বত ভগৱান থাকিব পাৰে, গতিকে কোনোবা ভগৱানৰ ওচৰত বা কোনোবা গুৰুৰ ওচৰত তাৰ কিবা প্ৰতিকাৰ পাওঁ নেকি। সেইকাৰণে কি কৰিছিলোঁ, মোবাইলত মানে চাৰ্চ কৰি মানে গুৰুসকলৰ সৎসং শুনিছিলোঁ। আৰু সৎসং শুনোতে কি হ'ল, বহুত গুৰু শুনিলোঁ, সতপালজী মহাৰাজৰ বহুতখিনি সৎসং শুনিছিলোঁ, প্ৰবচন শুনিছিলোঁ। তাৰপিছত আকৌ কেনেবাকৈ এবাৰ ৰামপালজী মহাৰাজৰ সৎসং শুনিলোঁ। ৰামপালজী ঠিক আছে, ৰামপালজী মহাৰাজৰ সৎসং শুনো, কোননো এখেত কি কথা। তেতিয়া তাত দেখিলোঁ যে মানে কিবা ৰোগ ব্যাধিবিলাকৰ কথা কয়, আৰু ৰোগ ব্যাধি নাইকিয়া হৈ যায়, কেঞ্চাৰ নালাগে, কেঞ্চাৰ বাপেক হ'লেও ভাল হৈ যাব, এনেকুৱাবিলাক কথা শুনি পেলাই মই আকৰ্ষিত হ'লোঁ। কথাটো কি বা কোনে কৈছে, কোন হয় এওঁ, তাত জানিব বিচাৰোঁতে সেই একেটা সৎসংগতে মই বাৰে বাৰে শুনিছিলোঁ। শুনি পেলাই মানে মই আপ্লুত হৈছিলোঁ যে কিবা নহয় কিবা এটা কথা আছে, কিন্তু অধ্যয়ন কৰিব লাগিব। আৰু অধ্যয়ন কৰাৰ পৰৱৰ্তী সময়ত মই গম পালোঁ যে এওঁ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ ৰামপালজী মহাৰাজ। তাৰপিছত এখেতৰ লগত নাম দীক্ষা ল'বৰ কাৰণে মই যথেষ্টখিনি চেষ্টা কৰিছোঁ যদিও নাজানো। লাষ্টত গৈ পেলাই কি হ'ল, তাত মানে নম্বৰ আহে, সৎসংগৰ তলত যিটো নাম্বাৰ আহে, নাম্বাৰত কণ্টেক্ট কৰিলোঁ। নাম্বাৰত কণ্টেক্ট কৰোঁতে ক'ৰবাত বাহিৰত লাগিলোঁ, মই পাহৰি গৈছোঁ। কিন্তু তেখেতসকলে আমাক অসমৰ নাহৰকটীয়া সতলোক আশ্ৰমৰ এড্ৰেছটো দিছিলে, আৰু নাহৰকটীয়া সতলোক আশ্ৰমৰ এড্ৰেছটো দিয়াৰ লগে লগে মই কৰোণাৰ সময়ত তেতিয়া অনলাইন যোগে মই নাম দীক্ষা লৈছিলোঁ। অনলাইন যোগে নাম দীক্ষা লোৱাৰ লগে লগে মানে আমাৰ বিশেষকৈ মোৰ এটা সমস্যা আছিল কি, মোৰ মাৰ মানে ডিঙিত মানে খাব নোৱাৰা বেমাৰ একেটা সময়তে, পৰিস্থিতি ভয়ানক পৰিস্থিতি, তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয়, একদম মানে এইটো ছুইচাইড টেণ্ডেঞ্চিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ। আৰু যেতিয়া দেখিলোঁ মাৰ এইফালে ডিঙিত লাগি লাগি ধৰে, খাব নোৱাৰোঁ, সেই সময়ত ডাক্তৰৰ ওচৰলৈ নিব নোৱাৰোঁ। আৰু মই কি কৰিছোঁ, তেতিয়া মই বেটেৰী ৰিক্সা চলাম, এটা অপশ্যন আছিল যে আমাৰ গাঁৱৰ যিগৰাকী আশাকৰ্মী কিবা এটা ইমাৰ্জেঞ্চি কামত, মই আগতেও তেখেতৰ ভাড়াটো মাৰোঁ, গতিকে মোলৈ আহিলে আমি কি কৰোঁ, মই এটা সুবিধা পাওঁ মানে হস্পিটেল যাবৰ কাৰণে। গতিকে হস্পিটেল যাবলৈ যাওঁতে আশাকৰ্মীক লগত লৈ যাওঁতে মোৰ মাকো লৈ যাওঁ, তাৰমানে তো মাক যেতিয়া লৈ যাওঁ, ডক্টৰে অকণমান নিগেটিভ হেৰিতে ক'লে যে আপুনি এটা কথা বয়সস্থ হ'ল, আৰু তেখেতক এনেকৈ BNC টেবলেটকেইটা খুৱাব, আৰু পৰাপক্ষত আপুনি এটা ভিটামিন খুৱাব, আৰু পাৰিলে আপুনি যোৰহাট বা গুৱাহাটী মেডিকেল কলেজত টেষ্ট এটা কৰাই ল'ব। তেখেতৰ ডিউটিটো ঠিকেই কৰিলে, কিন্তু পৰিস্থিতি ইমানে ভয়ানক, মানুহে ওলাব নোৱাৰে, ক'লৈ যাব। তেতিয়া এই সৎসংটো যিটো শুনিছিলোঁ, মই সৎসংটো শুনাৰ কাৰণে মই গুৰুত্ব দিছিলোঁ যে গুৰুজী ৰামপালজী মহাৰাজৰ সৎসংগত এইখিনি কথা কৈছিলে। কোৱাৰ কাৰণে মই এই কথাখিনি মানে মোৰ নিজৰ ভগতমতীক কৈছিলোঁ যে ভগতমতী এটা কথা, ৰামপালজী মহাৰাজে কৈছে কেঞ্চাৰ ভাল হৈ যাব, ইটো বেমাৰ ভাল হৈ যাব যদি সৎভক্তি কৰা যায়, তেতিয়াহ'লে এনেকুৱা। মোৰ ভগতমতীয়েও মানে কথাটো মানে তেতিয়া বুজা নাই, আৰু মোক ওলোটাই গালিহে দিছিলে। কিন্তু হ'লেও কিন্তু মই নীতি নিয়মৰ মাজেদি যাবলৈ বিচাৰিছিলোঁ, কিবাটোতো অপশ্যন হ'ব। এইবিলাক কৰোণাৰ ছিজন, মানুহ মানে মৃত্যুৰ ওপৰত কোন মৃত্যু মানে এইটো ক'বই নালাগে, আপোনালোকে জানে। তাৰপাছত মই অনলাইন যোগে দীক্ষা লৈ পেলাই সেইমতে ভক্তি কৰিলত মাৰ কিন্তু ঐশ্বৰিক শক্তিভাৱে আচৰিতভাৱে ভাল হৈছিলে। মই বহু দিনলৈকে বিশ্বাস কৰা নাছিলোঁ যে মাৰ সঁচাকৈ ভাল হ'ল বুলি। আৰু মোৰ মাইকী মানুহ ভগতমতী তেতিয়া ভগতমতী হোৱাই নাছিল, জগতমতী আছিলে। আৰু তেখেতক মই যেতিয়া ক'লোঁ যে চোৱা তুমি এটা কথা মন কৰিছানে বাৰু, মায়ে খাব পাৰিছে বোলে, কথাটোতো হয়, খাবতো পাৰিছে, আৰু তুমি কি বুলি ভাবা বোলে, এইটো আচৰিত কথা, আগতেতো খাব নোৱাৰে, আমাৰ একেলগে বহি পেলাই খাওঁতেও তাৰমানে আমাৰ বমি হৈ যায়, কাৰণ কেলৈ তেওঁৰ মোৰতো নিজৰ মা, তেওঁতো এতিয়া পটককৈ শাহু আই হৈ গ'ল, অকণমান বমি খুকখাক কৰাৰ লগে লগে সকলোৱে এইটো টেণ্ডেঞ্চি সহ্য কৰিব নোৱাৰে, গতিকে তেওঁৰ বমি আল্টিমেটলি আমাক খোৱাৰ সমস্যা হৈ যায়। অৱশেষত গৈ পেলাই সেই সমস্যাটো দূৰ হ'লত তাকো এই
অজ্ঞানী দাসে বহু দিনৰ পাছতহে গম পাইছোঁ যে সদগুৰু ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈ পেলাই যিটো প্ৰথম মন্ত্ৰ দিছিলে সেই মন্ত্ৰটো মানি লত মোৰ এইখিনি লাভ হৈছিলে বুলিও বহুত দেৰিকৈ গম পালোঁ তাৰ পাছত গৈ বহু দিনৰ পাছত ভগৱতমতীটো দেৰিকৈ আহিছে কিন্তু প্ৰথম পৰ্যায়টো মোক ইগনোৰ কৰিছিলে এইটো কথাৰ কাৰণে কাৰণ কেলে আমাৰ ৰামপালজী মহাৰাজৰ চৰণলৈ অহাৰ পাছত কিছুমান নীতি নিয়ম মানিবলগীয়া হয় আৰু মইতো ধৰক বেটেৰী ৰিক্সা চালক আমি ধৰক কেনেকুৱা ধৰণৰ অকণমানটো মদ পানী খোৱাৰ তাত হেৰিটো থাকেই আমি খাওঁ আৰু সেইখিনি নীতি নিয়ম মই অকল মাতৃৰ কাৰণে এৰি দিছিলোঁ কাৰণ তাত নীতি নিয়মখিনি মানে মোবাইলত চেণ্ড কৰি দিছিলে চেণ্ড কৰোঁতে কিছুমান মানিবলৈ দিগদাৰ কিন্তু মোৰ উপায় নাই মোৰ ট্ৰিটমেণ্টো কৰিব নোৱাৰোঁ আৰু এইফালে মাতৃৰো অৱস্থাটো বেয়া গতিকে মই মানি লৈছিলোঁ সহ্য কৰি লৈছিলোঁ আৰু তাকে দেখি ভগৱতমতীয়ে ভাবিছিলে যে তেতিয়াতো জগতমতী আছিলে যে জগতমতীয়ে ভাবিছে যে এইটো কেনেকৈ সম্ভৱ মোৰ মানুহজনে মদ নোখোৱাটোহে আচৰিত হৈছিলে খোৱাটো আচৰিত নাছিলে ছাৰ আপুনি জনালে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যিবিলাক সমস্যা আছিলে আপোনাৰ মা মৃত্যুৰ সৈতে যুঁজি আছিলে আহাৰ খাব পৰা নাছিলে সেই সমস্যাটোৰ পৰা পৰিত্ৰাণ পালে আৰু লগতে আপুনিও বিভিন্ন বেমাৰৰ পৰা পৰিত্ৰাণ পাইছে আৰু বৰ্তমান আপুনি সুস্থ আৰু তেখেতৰ সাধনা কৰি সুখী অনুভৱ কৰিছে এই ক্ষেত্ৰত ছাৰ কেনেকৈ সম্ভৱ এজন সন্ত তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ইমানবিলাক লাভ পাবলৈ আপুনি সক্ষম হৈছে আচলতে আপোনালোকৰ সদগুৰু ৰামপাল গুৰু মহাৰাজে কেনেধৰণৰ ভক্তিবিধি আপোনালোকক প্ৰদান কৰে আচলতে কথাটো হ'ল কি এইটো মানে এইটো কি আপোনাৰ অন্ধবিশ্বাস নহয় মই এইটোৰ ওপৰত ষ্টাডিও কৰিছোঁ কেলে ষ্টাডি কৰিছোঁ মই একফালৰ পৰা তেখেতৰ চৰণত গৈছোঁ একফালৰ পৰা মই বিচাৰ কৰি চাই আছোঁ যে এওঁ সদগুৰু হয় সদগুৰুটো বহুত আছে ন ভাৰতবৰ্ষত ধেমালি সদগুৰু আছে নেকি সদগুৰু এনেকৈ কৈ থকা হয় তো বিভিন্ন ধৰণৰ সদগুৰু আছে ন এতিয়া আমাৰ গাঁৱত কি হৈছে মই আপোনাক অকণমান ডিটেইলছ কওঁ আমাৰ গাঁৱত মানে মই এটা কথা কনফাৰ্ম হৈছিলোঁ যে মই যেনেকৈ শংকৰ সংঘত আছিলোঁ বা বামুণীয়া সমাজত আছিলোঁ তাৰ পৰা যে মোৰ লাভ হোৱা নাই সেই কথাটো মই ইণ্টাৰনেলি গম পাওঁ আৰু মই ডিক্লেয়াৰ কৰিব বিচৰা নাই কিন্তু মই কথাৰ প্ৰসংগত ক'বলগীয়া হৈছে কিন্তু মই জানিছিলোঁ যে কোনোবা এজন সদগুৰু চৰণলৈ যাব লাগিব কিন্তু মই এটা কথা কনফাৰ্ম আছিলোঁ যে আমাৰ গাঁৱত মানে মানৱ ধৰ্ম আছে তো মানৱ ধৰ্মৰ সতপালজী মহাৰাজে পূৰ্ণগুৰু বুলি ভাবিছিলোঁ আৰু তেখেতৰ সেই সমাজখনৰ লগতো যোগাযোগ কৰি মানে ঠিক যাওঁ অৱস্থাতে কৰোণাৰ কাৰণে বন্ধ হৈ গ'ল যাব নোৱাৰা হ'লোঁ কিন্তু মোক গুৰুজীয়ে দয়া কৰিলে যে মই তাত নগ'লোঁ যোৱা হ'লেতো মোৰ মৃত্যু আছিলে কাৰণ সেই সময়ত মই ৰামপালজী মহাৰাজৰ সৎসংগটো শুনাৰ পাছত মোৰ মোটিভেট হ'ল যে ৰামপালজী মহাৰাজ পূৰ্ণব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ হয় আৰু মই এখন জ্ঞান গংগা কিতাপ তাত যিটো এডভাৰটাইজ আহে এডভাৰটাইজৰ পৰা মই জ্ঞান গংগা কিতাপখন কালেকশ্যন কৰিবলৈ বিচাৰিলোঁ কিন্তু মোৰ কিবা সৌভাগ্য আছিলে মোৰ লগৰ এজনে বেটেৰী চালক এজনে ক'লে যে দীপক দা বোলে এই 3খন কিতাপ কোনোবা গাড়ীয়ে দি থৈ গৈছে আপুনি অকণমান পঢ়া শুনা মানুহ আপুনিয়ে পঢ়িব দিয়ক মই পটককৈ লৈ আহিলোঁ মই দেখিলোঁ ভাল সেই কিতাপখন মই তেনেকৈ পাইছিলোঁ আৰু সেই জ্ঞান গংগা কিতাপখন যেতিয়া মই ঘৰত গৈ পেলাই অধ্যয়ন কৰিছিলোঁ অধ্যয়ন কৰি বাৰ মই সৎসংগ শুনিছিলোঁ একেটা সৎসংগতে কেইবাবাৰো শুনিছোঁ শুনি পেলাই মই কনফাৰ্ম হৈছিলোঁ যে আমাৰ যিটো ভক্তি সাধনাটো সকলোৱে কৰিছে কাৰো গাত দুখ নাই কিন্তু কথা হৈছে কি আমাৰ ভক্তি সাধনাটো ব্ৰহ্মা বিষ্ণু আৰু শিৱলৈকেহে সীমাবদ্ধ কিন্তু ব্ৰহ্মা বিষ্ণু শিৱৰ ওপৰৰ জ্ঞানটো আমাৰ হাতত নাছিলে কাৰণ শংকৰ সংঘনটো মই কৃষ্ণক ভকতি কৰিছিলোঁ তাতোতো কিছুমান শ্লোক মানে মোটামুটি মনত আছে ধৰক গতিকে সেই কৃষ্ণলৈকেতো আমাৰ ভক্তি ঠিকেই আছে কিন্তু কথা হ'ল কি ব্ৰহ্মা বিষ্ণু শিৱৰো পিতৃ মাতৃ আছে আমাৰ অসমীয়া সমাজৰ বা আমাৰ হিন্দু সমাজৰ সৎগ্ৰন্থবিলাকত সেই কথাখিনি উল্লেখ আছে কিন্তু উল্লেখ আছেহে আছে আমি যদিও পাঠ কৰিছিলোঁ এই কথাটো আমি মানে সৎগুৰুৰ অভাৱত গম পোৱা নাছিলোঁ তেতিয়া কি হৈ গ'ল আমি গম পালোঁ যে ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ কাল ব্ৰহ্ম আৰু মাতৃ হ'ল দুৰ্গা এইটো মই কোৱা কথা নহয় এইটো শাস্ত্ৰত প্ৰমাণ আছে আৰু এই শাস্ত্ৰ প্ৰমাণিত কথাটো ৰামপালজী মহাৰাজে সৎসংগত কৈছে গতিকে মই কেনেকৈ ইয়াক না বুলি ক'ব পাৰোঁ আৰু লাহে লাহে যিটো মই এতিয়া মোৰ যিখিনি বাধা বিঘিনি আছিলে যেনেকৈ মোৰ ইনকম চ'ৰ্চটো কম আৰু সেই সময়ত গোটৰ পইচাবিলাক কি হৈছিলে 2-3টাৰ পৰা গোটৰ পৰা পইচা পাইছিলোঁ অজ্ঞানী মানুহ কাৰণ পইচা লৈছিলোঁ তাক ঘূৰাবলৈ যাওঁতে যথেষ্ট কষ্ট হৈছিলে ইনকাম চ'ৰ্চ কম আছিলে গতিকে এসময়ত কি হৈছিলে হঠাৎ লকডাউন হ'ল আৰু হঠাৎ আমাৰ চব ফালৰ পৰা ইনকাম চ'ৰ্চ বন্ধ হ'ল আৰু সেইখিনি কি হৈ গ'ল আকৌ লাহে লাহে দিবলৈ যাওঁতে সুতৰ পইচা আনিবলগীয়া হ'ল সুতৰ মানুহে পইচা দিছিলে আল্টিমেটলি এনেকুৱা এটা পৰ্যায় পালেগৈ লাষ্টত গৈ পেলাই না মই সুতৰ পইচা দিব পাৰোঁ না মই গোটৰ পইচা দিব পাৰোঁ আল্টিমেটলি মোৰ চুগাৰ হৈ গ'ল মই চুগাৰ পেচেণ্ট হৈ গ'লোঁ মই চুগাৰটো হ'ব নালাগিছিলে কিন্তু ইমান টেনশ্যনত থাকিবলৈ আৰু নতুনকৈ বিয়া বাৰু পাতি আনিছোঁ ঘৰৰ ফালৰ পৰা টেনশ্যন তাতোতকৈ ডাঙৰ কথা কি যে মোৰ থাকিবলৈ স্থানেই নাই এইটো শুনিলে আপোনালোক আচৰিত হ'ব মোৰ ঘৰলৈ আহিলে গম পাব বা মোৰ গাঁৱলৈ আহিলে গম পাব যে মই থাকিবলৈ স্থান নাই মই লোকৰ ঘৰৰ মানে ভগা চিগা ঘৰত এটা আছিলোঁ
কিন্তু তাৰ পৰা গুৰুদেৱে মোক সংস্থাপন দিলে আৰু ৰামপালজী মহাৰাজৰ সেই সৎসং শুনাৰ পাছত ৰামপালজী মহাৰাজে লিখা সেই অমৃত জ্ঞানপূৰ্ণ জ্ঞান গংগা কিতাপখনৰ পৰা যিখিনি জ্ঞান এই দাসে অৰ্জন কৰিছিলে সেই জ্ঞানখিনিক মানি চলিলোঁ কাৰণে আজি আপোনালোকৰ সন্মুখত মই এই ইণ্টাৰভিউ দিব পৰা পৰ্যায়ত আছোঁ। আপোনালোকে মোক এনেকৈ হয়তো দেখিলে ধৰিব নোৱাৰিব পাৰে, কিন্তু মোৰ অৰিজিনেলি মোৰ যিটো অৱস্থা আপোনালোকে মোৰ ঘৰত আহিলে গম পাব। ছাৰ, আপুনি যথেষ্ট পৰিমাণে লাভ পাইছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে। কিছু সময় আগতে ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ যি জ্ঞান গংগা নামৰ পুথিখন, তাত আপুনি প্ৰমাণ পালে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয়, তেখেতলোকৰ অজৰ অমৰ নহয়, তেওঁলোকো নাশবান। গতিকে এই ক্ষেত্ৰত ছাৰ, আমাৰ পৰম্পৰাগত যি ভক্তি সাধনা যিসকল ধৰ্মগুৰুৱে আমাক প্ৰদান কৰি আহিছে হিন্দু সমাজত প্ৰচলিত, তেওঁলোকে এই কথাষাৰ ছাৰ কেনেকৈ মানি ল'ব? কথাটো কি হৈছে, আমাৰ হিন্দু ধৰ্ম শাস্ত্ৰতেই সেইটো কথা লিখা আছে, এইটো নতুনকৈ ঘপককৈ অহা কথা নহয়। গতিকে সদগুৰুৰ অভাৱত সেই জ্ঞানটো লুকাই আছিলে। মই যেতিয়া অধ্যয়ন কৰিলোঁ তাৰপিছত গম পালোঁ কেনেকৈ আমাৰ গীতা, শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 আৰু শ্লোক নম্বৰ 1, 2, 3, 4 আপোনালোকে এতিয়াই খুলি চাওক, কোনো আপত্তি নাই। শ্ৰীমদ ভাগৱত গীতা শ্লোক নম্বৰ 15 অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1, 2, 3, 4 তাত সম্পূৰ্ণকৈ উল্লেখ আছে যে সদগুৰু কেনেকুৱা আৰু কেনেকুৱা হোৱা উচিত আৰু কোনজনক সদগুৰু বুলি ধৰা যায়, আৰু যিজনে আহঁত গছজোপাৰ মূলৰ পৰা শিপাৰ পৰা মূললৈকে পাতলৈকে যিজন গুৰুৱে সম্পূৰ্ণ বিস্তাৰিত ৰূপে বৰ্ণনা কৰিব পাৰে সেইজনে সদগুৰু। সেইটোতো আমাৰ গীতা শাস্ত্ৰত আছে ন, সেইটোতো অন্যত নহয়। আমাৰ গীতা শাস্ত্ৰখনত অধ্যায় নম্বৰ 15 শ্লোক 1, 2, 3, 4 আপোনালোকে এবাৰ চাই লওক, চাই পেলাই আপোনালোক কনফাৰ্ম হওক। কনফাৰ্ম হৈ পেলাই আমাৰ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ ৰামপালজী মহাৰাজ সদগুৰুদেৱৰ চৰণত আহি পেলাই আপোনালোকৰ নিজৰ জীৱন কল্যাণ সাধন কৰক। আমি ব্ৰহ্মা বিষ্ণু শিৱতে আবদ্ধ আছিলোঁ, কোনো কথা নাই, অন্ততঃ সেইকণলৈকেতো আছিলোঁ। বৰ্তমান তেওঁ সম্পূৰ্ণ পূৰ্ণ গুৰুৰূপে আহিছে। আৰু মই কোৱা কথাটো বিশ্বাস যদি নহয়, জ্ঞান গংগা পুথিখন পঢ়ক। জ্ঞান গংগা পুথিত যিখিনি শ্লোক নাম্বাৰ আছে ক'ৰবাৰ বেলেগৰ নহয়, আমাৰ অতি আদৰৰ অতি শ্ৰদ্ধাৰ শ্ৰীমদ ভাগৱত গীতা শাস্ত্ৰতে উল্লেখ আছে। আৰু আমাৰ বাকী কিছুমান শাস্ত্ৰতো উল্লেখ আছে যে দৃশ্যমান গুৰুৰ দ্বাৰাহে মানে আমাৰ মোক্ষম প্ৰাপ্তি হোৱা সম্ভৱ, কিন্তু দৃশ্যমান গুৰু বিচাৰিব লাগিব। আমি মানৱ জীৱন এই কাৰণেই পাইছোঁ যে কমচে কম আমাৰ মানৱ জীৱনত আমি ভক্তি কৰি পেলাই পূৰ্ণ মোক্ষম প্ৰাপ্তি যাতে হ'ব পাৰে, গতিকে সেই জ্ঞানটো মানৱ জীৱনতহে পোৱা যায়। গতিকে এতিয়াও সময় আছে, আপোনালোকে বিচাৰ কৰি চাওক। মোৰ দুখ হৈছিল, মোৰ মৃত্যুৰ পৰ্যায় আছিলে, মানে এনেকুৱা হৈছিলে ছুইচাইড টেণ্ডেঞ্চিৰ পৰ্যায়ত আছিলে, গতিকে সেইকাৰণে হয়তো মই চালোঁ, নহ'লে মই অজ্ঞানীও হয়তো নাচালোহেঁতেন। গতিকে আপোনালোকৰ এতিয়া যথেষ্ট হয়তো ভাল দিন চলি আছে, এই ভাল দিনৰ সময়তে আপোনালোকক চাবলৈ মোৰ এই দাসৰ ফালৰ পৰা মানে আপোনালোকক সেৱা ধৰিছোঁ। আৰু ছাৰ, আপোনাৰ পৰা আৰু এষাৰ কথা আমি জানিব বিচাৰিম। যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বহুতে কয় যে গুৰু সলনি কৰিলে পাপ হয়, গুৰু সলনি কৰিব নাপায়। এই ক্ষেত্ৰত ছাৰ, আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বা পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, পূৰ্বতে হয়তো আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আহিছিলে, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে যে গুৰু সলনি কৰাটো পাপ নেকি? প্ৰথম কথাটো হ'ল গুৰু সলনি কৰাটো পাপ নহয়, কিন্তু কথা হৈছে কি, এইটো হিন্দু সমাজত এটা প্ৰচলিত নিয়ম আছে বাৰু, আৰু এইটো পৰম্পৰাগত নিয়ম। গতিকে কিছুমান পৰম্পৰা আমি সময় সাপেক্ষে এৰিবও লাগিব। এতিয়া যেনেকৈ এতিয়া মোৰ জ্বৰ পানী লগা হ'ল, ভাল হোৱা নাই, মই ডাক্তৰৰ ওচৰলৈ গ'লোঁ, গতিকে ডাক্তৰে মোক জ্বৰ পানী লগাৰ দৰৱ দিলে। কিন্তু যদি মোৰ কেঞ্চাৰ হৈ যায়, তো সেই ডক্টৰজনে কি, আমাৰ লোকেল ডক্টৰজনে কি কৰিব? তেওঁ ট্ৰিটমেণ্ট কৰি নাথাকে নহয়, তেওঁতো ৰেফাৰ দিব, ৰেফাৰ টু গুৱাহাটী মেডিকেল কলেজ, ৰেফাৰ টু যোৰহাট মেডিকেল কলেজ বা ডিব্ৰুগড় মেডিকেল কলেজলৈ তেওঁ ৰেফাৰ দিব। তেওঁতো সেইটো ভাল কামেই কৰে যে মোৰ হাতত নাই। গতিকে আমি যিজন গুৰুৰ পৰা লাভ পাব পাৰোঁ, সেইজন গুৰুক আমি ভালকৈ চালি জাৰি চাই, এনেই নহয় বোলে আজি এজনত কালিতে, সেইটো নহয়। আমি যিজন গুৰুৰ পৰা লাভ পাব পাৰোঁ, সম্ভাৱনা আছে, শাস্ত্ৰ অনুকূল ধৰ্ম সাধনা দিছে, তে সেইজন গুৰুৰ ওচৰলৈ যোৱাত কেনেকৈ মানে পাপ হ'ব পাৰে? এইটোতো পৰম্পৰাগত সম্পূৰ্ণ মিছা কথা এইটো, মই ভাবোঁ। কাৰণ মই শিক্ষিত যুৱক হিচাপে আমাৰ সমাজলৈ সেইটো বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে আমাৰ যিখিনি এডুকেটেড ল'ৰা ছোৱালী, তেওঁলোকে পঢ়ি চাওক না, কমচে কম তেওঁলোকে গম পাব। ছাৰ, যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে পূৰ্বৰ পৰাই আমাৰ যিবিলাক ভক্তি সাধনা কৰি আছে, সেইসকল ধৰ্মগুৰুও আমাৰ শাস্ত্ৰমতে হয়তো ভক্তি বিধি প্ৰদান কৰি আছে। এই ক্ষেত্ৰত ছাৰ আৰু এটা কথা জানিব খুজিম, বৰ্তমানৰ যিসকল ধৰ্মগুৰু আছে আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুৰ মাজৰ যি ভক্তি বিধি সাধনা, ইয়াৰ মাজত আচলতে পাৰ্থক্য কি? বাকী ধৰ্মগুৰুসকলে ব্ৰহ্মা বিষ্ণু শিৱলৈকেহে দেখুৱায়,
কিন্তু আমাৰ ৰামপালজী মহাৰাজে শাস্ত্ৰসন্মত বিধি অনুসৰি ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ মাতৃ আৰু সেই পিতৃ মাতৃৰ আদি যি শক্তি আমাৰ পূৰ্ণব্ৰহ্ম কবিৰ চাহেব তথা বৰ্তমান ৰামপালজী মহাৰাজ আছে তেখেতৰ বাৰ্তাটো দিয়ে সেইটোৱে হ'ল মেইন কথা আৰু সেইটো শাস্ত্ৰ অনুকূল শাস্ত্ৰৰ নীতি নিয়মৰ মতে হয় এনেই কোনোবাই কৈ দিলে বা মই কৈ দিলোঁ তেনেকুৱা নহয় আপোনালোকে নিজৰ শাস্ত্ৰখনকে ভালকৈ নিজেই চাওক তেতিয়া ওলাই পৰিব সেইটো কথা সন্ত ৰামপাল গুৰুমহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰে নে অন্য শাস্ত্ৰৰ আধাৰ লৈ আপোনালোকক ভক্তিবিধি প্ৰদান কৰে সন্ত ৰামপালজী মহাৰাজে গোটেই বিশ্বৰ যিখিনি পবিত্ৰ শাস্ত্ৰ সকলো শাস্ত্ৰৰ জ্ঞান সকলো ধৰ্মৰ মানুহকেই দিব বিচাৰে কিন্তু লোৱাটো আমাৰ মানৱ সমাজৰ কথা এতিয়া তেখেতে যে হিন্দু ধৰ্মশাস্ত্ৰৰ কথাই কৈছে তেনেকুৱা নহয় হিন্দু ধৰ্মশাস্ত্ৰৰ কথাখিনি কৈছে আমাৰ পবিত্ৰ কুৰাণ শ্বৰীফৰ কথাও তেখেতে ব্যাখ্যা কৰিছে পবিত্ৰ বাইবেলৰ কথাও ব্যাখ্যা কৰিছে তো তাততো ভুলটো আজিলৈকে কোনো গুৰুৱে দেখুৱাই দিব পৰা নাই আমি যেতিয়া ষ্টাডি কৰিছোঁ বা চাইছোঁ বা তাক মিলাই কৰি চাইছোঁ তেতিয়াতো সম্পূৰ্ণ গোটেই পৃথিৱীৰ মানৱ জাতি হ'ল এক মানৱ সমাজ এই কথাটো বাকী ধৰ্মগুৰুৱে কোৱা মই নেদেখোঁ বাকী ধৰ্মগুৰুৱে ক'লেও তাক সফল ৰূপায়ণ কৰাটো মই নেদেখোঁ এতিয়া আমাৰ সন্ত ৰামপালজী মহাৰাজে এই কথাটো সম্পূৰ্ণৰূপে যেনেকৈ তেখেতে শাস্ত্ৰসন্মতভাৱে দেখুৱাইছে তেনেকৈ প্ৰমাণ কৰিছে তেনেকৈ ভকতৰ মানে আপোনাৰ লাভালাভো হৈছে যেনেকৈ মই আপোনালোকৰ সন্মুখত আজি থিয় হৈ পেলাই ক'ব পৰা হৈছোঁ এই দাসৰ কি গতি আপোনালোকে ৰিয়েলিটিটো জানিবলৈ হ'লে আপুনি ওচৰৰ পাজৰ হ'লে মোৰ ঘৰলৈ আহিলে গম পাব নিশ্চয় আপোনালোকে তেতিয়া বুজিব যে আচলতে পূৰ্ণব্ৰহ্ম কবিৰ চাহেব কোন কবিৰ চাহেব বুলি কোৱাৰ লগে জমক উঠি পৰে যে কবিৰ চাহেব কোন ক'ৰ পৰা আহি গ'ল আৰে এইটো আমাৰ শাস্ত্ৰতে আছে আমাৰ হিন্দু ধৰ্মশাস্ত্ৰত লিখা আছে চাবতো লাগিব কমচে কম পৰম্পৰাটোৰ নীতি নিয়মৰ মতে বাপেক পুতেক হ'ল তাৰপিছত পুতেকৰ নাতি একেটা পৰম্পৰাত আহি আমি ব্ৰহ্মা বিষ্ণু শিৱতে ৰৈ থাকিলোঁ য'ত নেকি ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ মাতৃ আছে আমি কালি পৰহিলৈকে গম নাপাইছিলোঁ এইটো কথা আৰু ব্ৰহ্মা বিষ্ণু শিৱৰ যি পিতৃ মাতৃ আছিলে সেয়া সৎলোকৰ পৰা অহা সেই সৎলোকৰ পৰম ধামত থকা যিজন অবিনাশী পৰমাত্মা সেইজনে হ'ল কবিৰ চাহেব বৰ্তমান কলিযুগত আমাৰ সকলোখিনি মানে পুণ্য শেষ হোৱাৰ কাৰণে বৰ্তমান কলিযুগৰ যিখিনি মানৱ সমাজ এই মানৱ সমাজৰ বিভিন্ন কাৰণত মানে শাস্তি ভুগিবলগীয়া হৈছে তেওঁ সেইকাৰণে ৰূপ সলাই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ ৰূপত বৰ্তমান গোটেই বিশ্বত এই জ্ঞান প্ৰচাৰ কৰিছে আৰু ইয়াক মানে আপোনালোকে ধৰক ভালকৈ যদি অধ্যয়ন কৰি চায় তো এয়াই হ'ল অবিনাশী পৰমাত্মাৰ জ্ঞান ছাৰ যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেনেকুৱা বহু লোক আছে যিসকলে নেকি আৰ্থিক দুৰ্বলতাৰ বাবে বা বিভিন্ন সমস্যাৰ বাবে চিকিৎসা কৰিব পৰা নাই মৃত্যুৰ সৈতে যুঁজি আছে সেইসকল লোকে আপোনাৰ দৰে উপকৃত যদি হ'ব বিচাৰে তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে মই এইটোকে বাৰ্তা দিব বিচাৰোঁ যিহেতু মই নিজে কেইবাটাও কথাত মই দিগদাৰী হৈ আছিলে দিগদাৰী মানে একদম লাষ্ট পৰ্যায়ে আছিলে এক হ'ল ধৰুৱা হ'লোঁ মই প্ৰথমতে বৰ ক'বলৈ মানে নিজৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ গৈ বিভিন্ন কাৰণত ধৰুৱা হ'লোঁ গোটৰ পৰা ইত্যাদি আৰু 2 নম্বৰ হ'ল মানে মোৰ স্থানেই নাছিল থাকিবৰ কাৰণে আৰু 3 নম্বৰ হ'ল মই নিজে ধৰুৱা হোৱাৰ লগে লগে মই লাহে লাহে ৰোগীও হ'লোঁ গতিকে এই তিনিটাৰ পৰা মই পৰিত্ৰাণ পাইছিলোঁ গতিকে পূৰ্ণব্ৰহ্ম বুলি কৈহে থকা হয় কিন্তু আমাৰ সমাজত দেখোঁ পূৰ্ণব্ৰহ্ম কৃষ্ণক কৰি থৈ দিয়ে গতিকে পূৰ্ণব্ৰহ্ম আচলতে কৃষ্ণ নে কবিৰ চাহেবৰ অৱতাৰ সদগুৰু ৰামপালজী মহাৰাজ আপোনালোকে বিচাৰ এবাৰ কৰি চাওক বিচাৰ কৰিলে আপোনালোকে গম পাব নিশ্চয় ধৰিব পাৰে আজিকালি সমাজৰ কাৰণে বৰ ভাল কেলে আজিকালি সমাজৰ সকলো মানুহে শিক্ষিত জাষ্ট অকণমান পঢ়িব লাগে অধ্যয়ন কৰিব লাগে আৰু বুজিব লাগে বছ মই এইটোকে ক'ব বিচাৰোঁ কাৰণ তেনেকৈতো মই শুনোতেও মই চক খাইছিলোঁ কিন্তু প্ৰথম মই তেনেকৈ অধ্যয়ন কৰিছিলোঁ অধ্যয়ন কৰি পেলাই মই মানি লৈছিলোঁ কাৰণ পৰ্যায় মোৰ যথেষ্ট বেয়া তাৰ বাদে মোৰ উপায়েই নাছিলে গতিকে আজি 3-4 বছৰৰ ভিতৰত যথেষ্টখিনি মই আৰোগ্য লাভ কৰিছোঁ আৰু বৰ্তমান আপোনালোকৰ সন্মুখত থিয় হ'ব পৰা পৰ্যায়ত গুৰুজীয়ে ৰামপালজী মহাৰাজৰ দয়াত আছোঁ দীপক ডাঙৰীয়া আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে সহজভাৱে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব বৰ্তমান সময়ত নাম দীক্ষা সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা ল'বৰ কাৰণে একেবাৰে সহজ কেলে সহজ আজিকালি সকলোৰে হাতে হাতে মোবাইল থাকে গতিকে মোবাইলত সন্ত ৰামপালজী মহাৰাজ চাৰ্চ যিকোনো প্লেটফৰ্মত চাৰ্চ কৰি পেলাই আপুনি তাত মানে ওলাই মংগল প্ৰবচন বুলি ওলাব আৰু মংগল প্ৰবচনতে তলত নাম্বাৰ কিছুমান আহিব মোবাইল নম্বৰ সেই মোবাইল নম্বৰৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে ওচৰৰ নামদান কেন্দ্ৰত গৈ পেলাই বিনামূল্যে আপোনাৰ নাম দীক্ষা ল'ব ধন্যবাদ ছাৰ ধন্যবাদ
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।